হেল্ল' আশা কৰোঁ তোমালোক কুশলে আছা আৰু তোমালোকে তোমালোকৰ পঢ়া শুনা ভালদৰে কৰি গৈছা লগতে এই নেওতাখন যেনেদৰে আমি কৰিবলৈ চেষ্টা কৰিছোঁ বা শিকিবলৈ চেষ্টা কৰিছোঁ সেয়াও অভ্যাস কৰিছা হয় নে নহয় তোমালোকৰ কেনেকুৱা লাগিছে বাৰু পুৰণৰ বৰ্ণনেওতাখন ভাল লাগিছেনে এনেদৰে শিকি পেলাই বৰ্ণনেওতাখন এনেই সাধাৰণতে মুখস্থ কৰিবলৈ জটিল যেন লাগে হয় নে নহয় তোমালোকৰ কোনোবাই সহজতে মুখস্থ কৰিব পাৰা কিন্তু বহুতৰে এই বৰ্ণনেওতাখন জটিল যেন লাগে মোৰো লাগিছিলে তথাপিতো এই জটিলতাৰ মাজেৰে ইয়াক সহজভাৱে মনত ৰখাৰ এটা উপায় যেহেতু আমি বিচাৰি পাইছোঁ সেয়া আমি শিকিবলৈ চেষ্টা কৰিছোঁ হয় নে নহয় কাৰোবাৰ জটিল নালাগিব পাৰে কিন্তু কাৰোবাৰ যদি জটিল লাগে তেনেহলে তেওঁলোকে এই পদ্ধতিৰে অন্তত মনত ৰাখিবলৈ চেষ্টা কৰিব পাৰে বা সহজতে আয়ত্ত কৰিব পাৰে হয় নে নহয় বিশেষটো ইয়াত জটিলতা নাইকিয়া ইয়াত আমি সাধাৰণ বাকচ এটা বনাই পেলাই তাত সংখ্যা কিছুমান লিখি গোটেই নেওতাখন বিচাৰি পাওঁ বৰ্ণনেওতাখন সৰু নেওতা বা মাজু নেওতাটো যথেষ্ট সহজ কিন্তু বৰ্ণনেওতাখন অকমান জটিল যেন লাগে গতিকে বৰ্ণনেওতাখনো সাধাৰণ বাকচ কেইটামানৰ মাজেৰে আমি বিচাৰি পাব পাৰোঁ হয় নে নহয় আহা আজি আমি কি কৰোঁ আজি আমি 13 ঘৰৰ বৰ্ণনেওতাখন শিকিবলৈ চেষ্টা কৰোঁ আমি ইতিমধ্যে বৰ্গঘৰৰ নেওতা কোনকিটা সংখ্যাৰ কৰিলোঁ 11 আৰু 12 আজি আমি 13 ঘৰৰ বৰ্ণনেওতাখন শিকিবলৈ চেষ্টা কৰোঁ 11 আৰু 12 ঘৰৰ নেওতাখন কৰোঁতে বৰ্ণনেওতাখন কৰোঁতে আমি কি কৰিছিলোঁ দুটা শাৰী আৰু পাঁচটা স্তম্ভৰ বাকচ বনাই কৰিছিলোঁ এতিয়া 13 ঘৰৰ বৰ্ণনেওতাখন কৰোঁতে কেনেকৈ কৰিম তেনেকৈ কৰিম নে বেলেগ কেনেবাকৈ কৰিম তোমালোকে কি ভাবা 13টো সংখ্যাটো কি বাৰু 13 সংখ্যাটো কেনেকৈ হৈছে 13 সংখ্যাটো 3 আৰু 1 3ৰ আগত 1 এটা বহি 13 হৈছে বা 1ৰ পিঠিত 3 বহি 13 হৈছে আমি আগৰ নেওতা কেইখন কৰোঁতে বৰ্ণনেওতা কেইখন কৰোঁতে কি কৰিছিলোঁ যে যিটো সংখ্যা পিছত আছে বা এককৰ স্থানত যিটো সংখ্যা আছে সেই সংখ্যাটো সৰু নেওতাখন বা মাজু নেওতাখন কৰোঁতে যেনেদৰে যি এটা ৰূপত বা সি এটা নিৰ্দিষ্ট আকাৰত তাৰ সংখ্যাবিলাক আমি লিখিছিলোঁ সেই আকাৰ বা সেই ৰূপটো আমি বৰ্ণনেওতাখনৰ ক্ষেত্ৰতো অব্যাহত ৰাখিছিলোঁ হয় নে নহয় এতিয়া তেনেহলে 13 ঘৰৰ নেওতাখনৰ ক্ষেত্ৰত কি হ'ব একৰ পিঠিত 3 এটা বহি আছে বা এককৰ স্থানত 3 আছে গতিকে 13 ঘৰৰ বৰ্ণনেওতাখন কৰোঁতে আমি কি কৰিম আমি 3 ঘৰৰ নেওতাখন কৰোঁতে 3 ঘৰৰ সৰু নেওতা বা মাজু নেওতাখন কৰোঁতে যি ধৰণে কৰিছিলোঁ তাৰ সম্ভৱত কিছু মিল থাকিব হয় নে নহয় আহাচোন চাওঁ কেনেকৈ কৰিছিলোঁ বা কেনেকৈ কৰিম 13 ঘৰৰ নেওতাখন ঠিক আছে চোৱা 13 ঘৰৰ নেওতাখন কৰিবলৈ 3 ঘৰৰ নেওতাখন কৰোঁতে আমি 3 ঘৰৰ সৰু বা মাজু নেওতাখন কৰোঁতে যেনেদৰে কৰিছিলোঁ তেনেকুৱাকে কি কৰিম তেনেকুৱাকে 9টা সৰু সৰু ঘৰৰ এটা বাকচ বনাম যেনেকৈ আমি কটাকটি খেলোতে বনাওঁ হয় তেনেকৈ আমি এটা 9টা ঘৰৰ সৰু সৰু ঘৰৰ বাকচ বনাই লৈছোঁ এইটো চোৱা এইটো আমি 9টা সৰু সৰু ঘৰৰ এটা বাকচ বনাই থৈছোঁ ইয়াত কি আছে 3টা শাৰী আছে আৰু 3টা স্তম্ভ আছে হল ইয়াৰ আগৰ 11 আৰু 12 ঘৰৰ বৰ্ণনেওতাখনৰ ক্ষেত্ৰত কি হৈছিলে 2টা শাৰী আৰু 5টা স্তম্ভ অৰ্থাৎ 10টা ঘৰৰ এটা বাকচ বনাইছিলোঁ এতিয়া 13 ঘৰৰ নেওতাখনৰ ক্ষেত্ৰত কি হ'লগে 13 ঘৰৰ নেওতাখনৰ ক্ষেত্ৰত 9টা বাকচ আহিলে তাৰ মানে এটা বাকচ নাইকিয়া হল আগৰ দুখনত যেনেকুৱাকৈ হৈছিলে তাৰ তুলনাত ইয়াত এটা বাকচ নাইকিয়া ঠিক আছে এতিয়া এই 9টা ঘৰত আমি 3 ঘৰৰ নেওতাখন লিখোতে যেনেদৰে লিখিছিলোঁ তেনেকৈ ইয়াতো এককৰ স্থানৰ সংখ্যাকেইটা লিখিম কেনেকৈ লিখিছিলোঁ 3 ঘৰৰ নেওতাখনৰ কাৰণে 1 2 3 4 5 6 7 8 9 বাহিৰত 0 হয় তেনেকৈ লিখিছিলোঁ চোৱা তেনেকৈ আমি লিখি ল'ম কেনেকৈ লিখিছিলোঁ কোন ফালৰ পৰা লিখিছিলোঁ বাওঁ ফালৰ পৰা সোঁ ফাললৈ আৰু তলৰ পৰা ওপৰলৈ হয় বাওঁ ফালৰ পৰা সোঁ ফাললৈ তলৰ পৰা ওপৰলৈ আমি লিখিম কেনেকৈ লিখিম এয়া চোৱা প্ৰথম এইটো একেবাৰে বাওঁ ফালৰ যিটো স্তম্ভ আছে তাত একেবাৰে তলৰ শাৰীটোত পৰা ওপৰৰ শাৰীলৈ লিখি যাম এয়া তলৰ শাৰীত বাওঁ ফালৰ যিটো স্তম্ভ আছে তাৰ তলৰ শাৰীত 1 দ্বিতীয় শাৰীত 2 তৃতীয় শাৰীত 3 হল তাৰপিছত দ্বিতীয় স্তম্ভত তলৰ শাৰীৰ পৰা ওপৰৰ শাৰীলৈ 4 5
6 হল তাৰপিছত তৃতীয় স্তম্ভত তলৰ শাৰীৰ পৰা তৃতীয় শাৰীৰ পৰা ওপৰৰ শাৰীলে আকৌ লিখিম 6 পিছত 7 8 9 হল এয়া চোৱা 1 2 3 4 5 6 7 8 9 তাৰপিছত আমি বাহিৰত এটা শূন্য এনেকৈ আমি লিখিছিলোঁ নে তিনি ঘৰৰ নেওতাখনত লিখিছিলোঁ হল এতিয়া তিনি ঘৰৰ নেওতাখনৰ কাৰণে আমি যেনেকৈ লিখিছিলোঁ তেনেকৈ আমি সংখ্যাকেইটা লিখি ল'লোঁ ইয়াৰ পিছত কি হ'ব আমি এতিয়া কি কৰিছোঁ আমি তিনি ঘৰৰ কাৰণে কৰা নাই আমি কিহৰ কাৰণে কৰিছোঁ আমি 13 ঘৰৰ বৰ নেওতাখনৰ কাৰণে কৰিছোঁ 13 ঘৰৰ বৰ নেওতাখনত কি হয় চাৰিটা সংখ্যা থাকে 13ত হ'ল দুটা সংখ্যা 1 আৰু 3 তাৰপিছত 11 ধৰি লোৱা 11ত দুটা সংখ্যা 1 আৰু 1 13 11 গুণ কিমান হ'ব সেয়া আমি জানিব লাগে তেনেকৈ 13 12 গুণ 13 13 গুণ এনেকৈ আমি কৰি গৈ থাকিম কিন্তু 3ত কি আছিলে 3 1 গুণ 3 3 2 গুণ 6 তেনেকৈ আছিলে তাৰপিছত আমি তাতকে ডাঙৰ কৰিছিলোঁ কেনেকৈ কৰিছিলোঁ 13 1 গুণ 13 13 2 গুণ 26 এতিয়া কি কৰিম এতিয়া কৰিম 13 11 গুণ 143 13 12 গুণ 156 তেনেকৈ আমি কৰি গৈ থাকিম ডাঙৰ হয় নে নহয় সংখ্যা বাঢ়ি গৈছে সংখ্যাটো ডাঙৰ হৈ গৈছে হয় প্ৰথমতে আহিলে 6 প্ৰথমতে আমি তিনি ঘৰৰ কৰোঁতে 3 1 গুণ 3 তাৰপিছত 3ৰ পিছত 13 13 1 গুণ 13 তাৰমানে 3 আৰু দুটা সংখ্যা হ'ল এতিয়া 13 11 গুণ 143 তিনিটা সংখ্যা হৈ যাব হয় ডাঙৰ হৈ গৈ আছে লাহে লাহে এতিয়া আমি তিনি ঘৰৰ কাৰণে যেনেকৈ লিখিলোঁ তিনি ঘৰৰ লিখাৰ পিছত আমি এতিয়া 13ৰ কাৰণে কৰিম 13ৰ কাৰণে কৰিবলৈ হ'লে তেনেহ'লে এককৰ স্থানৰ সংখ্যাখিনি আমি লিখিলোঁ দশকৰ স্থানত কেনেকৈ লিখিম আমি 11 আৰু 12 ঘৰৰ পুৰণৰ বৰ নেওতাখন কৰোঁতে যি পদ্ধতি অৱলম্বন কৰিছোঁ তোমালোকে ধৰিব পাৰিছানে সংখ্যাকেইটাৰ ক্ষেত্ৰত কিবা এটা মিল পাইছিলানে আমি যেতিয়া নেওতাখন কৰিছিলোঁ এনেকৈ বাকচত তোমালোকে চাবাচোন কি মিল পোৱা ঠিক আছে 13 ঘৰৰ কাৰণে আমি যেতিয়া কৰিম তেনেহ'লে ইয়াত 10লৈকে হ'ল হোৱাৰ পিছত আমি 13 ঘৰৰ নেওতা যিহেতু হয় গতিকে আমাৰ সুবিধাৰ বাবে এই 13 সংখ্যাটো ওপৰতে এটা সৰুকে 13 সংখ্যাটো লিখি ল'লোঁ কাৰণ এইখন হৈছে আমি কি কৰিছোঁ 13 ঘৰৰ বৰ নেওতা 13 লিখি ল'লোঁ 13 লিখাৰ পিছত কি হ'ব বৰ নেওতা যিহেতু কৰিছে তাৰমানে যিটো সংখ্যাৰ বৰ নেওতা হয় তাৰ পিছৰ সংখ্যাটোৰ পৰা আমি ক্ৰমান্বয়ে সংখ্যাখিনি লিখিবলৈ আৰম্ভ কৰিম তেনেহ'লে 11 ঘৰৰ নেওতা আৰু 12 ঘৰৰ বৰ নেওতাত এই নিয়মটো অনুকৰণ হৈছিলে নে নাই হোৱা 11 ঘৰত আমি কি কৰিছিলোঁ 11টো লিখি পেলাই 12ৰ পৰা আৰম্ভ কৰিছিলোঁ 12 ঘৰৰ নেওতাত কি কৰিছিলোঁ 12টো লিখি পেলাই 13ৰ পৰা আৰম্ভ কৰিছিলোঁ এতিয়া 13 ঘৰৰ নেওতাত কি হৈছে 13টো লিখিম তাৰপিছত 13ৰ পিছৰ সংখ্যাটোৰ পৰা লিখিবলৈ একাধিক্ৰমে লিখিবলৈ আৰম্ভ কৰিম তেনেহ'লে 13ৰ পিছত কি হয় এইয়া চোৱা 14 লিখিলোঁ 14ৰ পিছত 15 তাৰপিছত 15ৰ পিছত 16 হ'ল এতিয়া 11 আৰু 12 ঘৰৰ বৰ নেওতাত আছিলে আমাৰ দুটা শাৰী আৰু 5টা স্তম্ভৰে 10টা ঘৰ কিন্তু 13 ঘৰৰ নেওতাত আমি 9টা ঘৰ বনাইছোঁ এটা ঘৰ নাইকিয়া সেই যে এটা ঘৰ নাইকিয়া সেই নাইকিয়া ঘৰটোৰ কাৰণে যেতিয়াই তোমাৰ শাৰীটো পূৰ্ণ হৈ যাব তাৰ পিছৰ শাৰীটোত একাধিক্ৰমে লিখিবলৈ যাওঁতে সেই এটা ঘৰৰ কাৰণে এটা সংখ্যা আমি এৰিব লাগিব এতিয়া সেই সংখ্যাটো এৰি পেলাই কেনেকৈ লিখিম চোৱা 14 15 16 হ'ল 16ৰ পিছত এটা ঘৰ যিহেতু ইয়াত 10টা ঘৰৰ এটা ঘৰ নাইকিয়া 9টা ঘৰ আছে সেই এটা ঘৰটো তুমি ভাবি লোৱা এটা আছে বাহিৰত সেই 16ৰ পিছৰ 17টো এই বাহিৰৰ নোহোৱা ঘৰটোত গুচি গ'ল তাৰপিছত আহিব 17ৰ পিছত এয়া হ'ল 18 তাৰপিছত 19 তাৰপিছত 20 হ'ল আকৌ এটা শাৰী সম্পূৰ্ণ হৈ গ'ল তাৰপিছত তৃতীয় শাৰীলৈ আহিম তৃতীয় শাৰীলৈ আহোঁতে আকৌ এটা সংখ্যা বাদ দিব লাগিব বাদ দিলে কি হ'ব 20ৰ পিছৰ সংখ্যাটো কি হয় 21 বাদ দি পেলাই কি হ'ব 22 23 24 শাৰী পূৰণ হ'ল
শাৰীটো পূৰণ হোৱাৰ লগে লগে এটা সংখ্যা আকৌ বাদ দিব লাগিব 24ৰ পিছৰ সংখ্যাটো কি 25 বাদ দি পেলাই কি হ'ব 26 আমি এই বাহিৰত যে শূন্যটো লিখিছিলোঁ তাত আমি 26 লিখিলোঁ হল তেনেহলে এই যে 26 লিখিলাৰ লগে লগে হেতু সংখ্যা হৈ গল 260 তাৰ মানে আমি 10টা সংখ্যা ইয়াত পালো এই 10টা সংখ্যা যেতিয়া তুমি পাবা তেতিয়া হলে ইয়াত তোমাৰ 13 ঘৰৰ বৰ্ণনেওতাখন সম্পূৰ্ণ হৈ যাব কেনেকৈ সম্পূৰ্ণ হ'ব চোৱা ইয়াত কি আছে 143 13 11 গুণ 143 দ্বিতীয় ঘৰত 156 13 12 গুণ 156 13 13 গুণ 169 13 14 গুণ 182 13 15 গুণ 195 13 16 গুণ 208 13 17 গুণ 221 13 18 গুণ 234 13 19 গুণ 247 13 20 গুণ 260 তুমি এয়া নেওতাখনৰ লগত মিলাই চাবা এয়া হল 13 ঘৰৰ বৰ নেওতা ইয়াত তোমাৰ এই 10টা সংখ্যা তুমি একো যোগ বিয়োগ পূৰণ হৰণ কৰিব নালাগে মাথো সংখ্যাগিটা এটা ক্ৰমত লিখিব লাগে সেই ক্ৰমটো তুমি মনত ৰাখি ধৰি ল'ব পাৰিলেই হল যে এনেকে লিখিব লাগে বুলি তেনি সহজ তুমি কটাকটি খেলিছা কটাকটি খেলোতে 9টা ঘৰ যেনেকে বনোৱা তেনেকুৱাকে 9টা সৰু সৰু ঘৰৰ এটা বাকচ বনালা বনাই পেলাই বাও ফালৰ পৰা সো ফাললে যিখিনি তিনিটা স্তম্ভ আছে সেই তিনিটা স্তম্ভত তিনিটা শাৰীও আছে লগত তিনিটা স্তম্ভৰ লগত তিনিটা শাৰীও আছে এই তিনিটা স্তম্ভত বাও ফালৰ পৰা সো ফাললে তলৰ শাৰীটোৰ পৰা ওপৰৰ শাৰীলে ক্ৰমান্বয়ে এককৰ স্থানত 1 2 3 4 5 6 7 8 9 লিখিলা বাহিৰত এটা শূন্য লিখিলা সেই কাম যেতিয়া হৈ গল তাৰ পিছত কি কৰিবা তুমি কোনখন নেওতা কৰিছা 13 ঘৰৰ নেওতা কৰিছা গতিকে 13 এটা ওপৰত লিখি ললা যাতে তুমি কোনখন নেওতা বৰ নেওতা কৰিছা সেয়া তোমাৰ বুজিবলৈ সহজ হয় বা তুমি নহলো আন কোনোবাই যদি কাগজখন লৈ বা কলমটো লৈ প্লাই চাই কি হয়নো হেতু বহিখন লৈ প্লাই তেনেহলে গম পাব যে ইয়াত 13 ঘৰৰ কিবা এটা হৈ আছে 13 সংখ্যাৰ সৈতে জড়িত কিবা এটা হৈ আছে যেতিয়া তেওঁ ভালকে চাব তেতিয়া বুজি পাব যে এখন চোন 13 ঘৰৰ বৰ নেওতা গতিকে এই 13 সংখ্যাটো আমি লিখি ললো লিখাৰ পিছত কি কৰিছো 13 সংখ্যাটো লিখাৰ পিছত 13ৰ পিছৰ সংখ্যাটোৰ পৰা আমি দহকৰ স্থানত সংখ্যাবিলাক লিখিবলৈ আৰম্ভ কৰিছো এটা দহকৰ স্থানৰ সংখ্যাবিলাক লিখিবলৈ আৰম্ভ কৰোতে কি হল 13ৰ পিছত 14 15 16 16 হোৱাৰ পিছত 13 ঘৰৰ নেওতাখনত যেতিয়া কৰিবা তেতিয়া হলে কি হ'ব এটা শাৰী পূৰণ হোৱাৰ পিছত দ্বিতীয় শাৰীলে যাওঁতে এটা সংখ্যা এৰিব লাগিব 16ৰ পিছৰ সংখ্যাটো কি হয় 17 গতিকে 17টো এৰি প্লাই 18 19 20 লিখিলো আকৌ এটা শাৰী পূৰণ হৈ গল শাৰীটো পূৰণ হোৱাৰ পিছত এটা সংখ্যা এৰি পেলাই 20ৰ পিছৰ সংখ্যাটো 21 এৰি পেলাই আমি কি কৰিছো 22 23 24 এটা শাৰী আকৌ পূৰণ হৈ গল গতিকে এটা শাৰী পূৰণ হোৱাৰ লগে লগে এটা সংখ্যা এৰিব লাগে 24ৰ পিছৰ সংখ্যাটো 25 টো আমি এৰিলো এৰি পেলাই বাহিৰত যেটো শূন্য আছে তাত আমি 26 লিখিলো অৰ্থাৎ তুমি 1 2 3 4 এই সংখ্যাগিটা যদি জানা এই সংখ্যাগিটা জানিলে এটা ক্ৰমত বহুৱাই পেলাই তুমি বৰ্ণনেওতাখনো বিচাৰি পাব পাৰা সহজে হয় নে নহয় এই পদ্ধতিটো হেতুৱে তোমালোকে এবাৰ চেষ্টা কৰি চাবা চেষ্টা কৰি চালে তেতিয়া হলে তোমালোকে সহজে বুজিব পাৰিবা একো নাই পুৰণা সৰু নেওতাখন আমি কৰোতে যি পদ্ধতি অৱলম্বন কৰিছিলো 1 2 3 4 5 6 7 8 9 0 সেই কিটা সংখ্যাকে এতিয়া যেহেতু এককৰ ঘৰত তেতিয়া তিনি ঘৰৰ নেওতা কৰোতে সৰু নেওতা কৰোতে এককৰ ঘৰত সংখ্যা কিটা লিখিছিলো এতিয়া বৰ নেওতালে আহোতে দহকৰ ঘৰটো সংখ্যা লিখিব লগা হৈছে গতিকে দহকৰ স্থানত সংখ্যাবিলাক লিখোতে এই সংখ্যাবিলাক ডাঙৰ হৈ গৈছে কিন্তু পদ্ধতি একেটাই হৈছে আৰু তাত তুমি লিখোতে এটা ক্ৰম আছে সেই ক্ৰমটো তুমি মনত ৰাখিলেই হ'ল হেয়াও তেনেই সহজ তিনি ঘৰৰ নেওতাৰ কাৰণে যিদৰে লিখিছিলা হেয়া এককৰ স্থান সম্পূৰ্ণ হ'ল দহকৰ স্থানত তুমি ক্ৰমত সংখ্যাবিলাক লিখি গৈছা মাথো এটাই হৈছে যে তুমি যেতিয়াই এটা শাৰী সম্পূৰ্ণ হৈছে লিখা তেনেহলে এটা সংখ্যা এৰি পেলাই তাৰ পিছৰ সংখ্যাটোৰ পৰা আকৌ আৰম্ভ কৰিছা হেয়াই হৈছে ইয়াৰ 13 ঘৰৰ বৰ নেওতাখনৰ অনুসৰণ কৰিবলগীয়া বা মনত ৰাখিবলগীয়া নিয়ম হেয়া যেতিয়া কৰিবা তেনেহলে তুমি 13 ঘৰৰ গোটেই বৰ নেওতাখন এই 9টা বাকচ আৰু এটা বাহিৰৰ সংখ্যাৰ সৈতে তুমি লিখিব পাৰিবা এতিয়া তোমালোকে অভ্যাস কৰি চাবা অভ্যাস কৰি চালে গম পাবা যদি তাত কিবা তোমালোকে অসুবিধা পোৱা কিবা জটিলতা পোৱা বা ইয়াত যদি কিবা ভুল যেন লাগে তেনেহলে তোমালোকে মোক নিশ্চয় জনাবা ঠিক আছে তোমালোকে নিজৰ পঢ়া-শুনা অব্যাহত ৰাখি তাৰ মাজতে যেতিয়া তোমালোকৰ অকমান বাহিৰা সময় থাকে বা আন কোনো টিভি চোৱা বা অন্য কিবা কৰা যিটো
ধৰি লোৱা তেনেকুৱা এটা সময় থাকে সেই সময়খিনিত তুমি এই পদ্ধতিটো এবাৰ অভ্যাস কৰি চাবা যাতে কেতিয়াবা তোমালোকৰো সহায় হ'ব পাৰে বা তোমালোকৰ সহায়ৰ লগতে তোমালোকে আন কাৰোবাকো সহায় কৰিব পাৰা ঠিক আছে তেনেহলে ইয়াৰ পিছত আকৌ এটা নতুন এখন নেওতাৰ সৈতে বা নতুন এটা নিয়মৰ সৈতে কাইলৈ কি হয় দেখা যাওক আমি আকৌ লগ পাম নতুন এটা নিয়ম বা নতুন এখন নেওতাৰ সৈতে তেতিয়ালৈকে তোমালোকে নিজৰ পঢ়া শুনাৰ লগতে আন কাম-কাজবিলাকো ভাল কাম-কাজবিলাক অব্যাহত ৰাখা আৰু আগুৱাই যোৱা পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ